ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে ডিগবৈত বন্যহস্তীৰ সন্ত্ৰাস। নিশা ডিগবৈ নৱজ্যোতি গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ। নিশা এটা বনৰীয়া হাতীয়ে ভাঙিলে তিনিটাকৈ বাসগৃহ। ৰেখামণি দুৱৰী, সিঙৰু প্ৰভা আৰু ৰিটেন বৰাৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে হাতীটোৱে। কথমপি ৰক্ষা পৰিয়ালৰ কেইবাজনো সদস্যৰ। পুনৰ জনাইছো এই খবৰ। ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে ডিগবৈত বন্যহস্তীৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে। নিশা ডিগবৈ নৱজ্যোতি গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ। নিশা এটা বনৰীয়া হাতীয়ে ভাঙিলে তিনিটাকৈ বাসগৃহ। ৰেখামণি দুৱৰী, সিঙৰু প্ৰভা আৰু ৰিটেন বৰাৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে হাতীটোৱে। কথমপি ৰক্ষা পৰিয়ালৰ কেইবাজনো সদস্যৰ। একদম হিয়া পাও দিয়ে দিল আর ভাঙে দিল। ভাঙে করে তো আমি তো ভিতরে লাইটটা বুতাই দিয়ে থাকলি, ঘুমাই যাই থাকলি, একদম আন চাকায় একদম কোন দিয়ে ভাগবো কোন দিয়ে নাই বলকে একদম যেটা চাল নিকলাইলো, ডাল নিকলাইলো, আর এদিকে ভাত খাই দিল। সবটা খাই খুয়াইকে একদম গোটা ঘরটা ভাঙছে এই দিয়ে ওই দিয়ে। সরকারি ঘর নাই খেয়ে নাই খেয়ে সরকারি ঘর নাই খেয়ে নাই ভাই নাই। একবার তো অ্যাপ্লাই করে থাকলি, আবার কে জান কি কি হইলো আরো এই যে নাই আসি ইয়াকে ফটো উটু মারে করে লেকে কি করলেন এখন তক নাই আসি নাই নাই আছে ক'ব নোৱাৰো। তাৰ পৰা আহি পেলাই ঘৰ ভাঙিলে, আহি কঁঠাল খালে, এইখিনি খাই পেলাই মই যেতিয়া লাইট জ্বলাই দিলোঁ তেওঁ গুচি গ'ল ভাঙি চিঙি। আপুনি তেতিয়া ক'ত আছিলে? শুই আছিলোঁ বিচনাত, বিচনাও ট্ৰাই কৰি থৈ গুচি গ'ল। আপুনি শোৱা বিচনাখন? অঁ ভাল বস্তু।